মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি অমৃত সৰোবৰ ৰূপায়ণৰ ওপৰত কচুৱা প্ৰেছ ক্লাব আৰু পৰিবহণ শ্ৰমিক সন্থাই এক যৌথ সংবাদমেল অনুষ্ঠিত কৰি ক্ষোভ উজাৰে। নগাঁও জিলাৰ বিভিন্ন উন্নয়ন খণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰ আঁচনি তুলনামূলকভাৱে কঠীয়াতলিত সুন্দৰ হৈছে যদিও জিলা পৰিষদ কাৰ্যালয়ৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে একাংশ বিষয়াই বাৰংবাৰ ক্ষেত্ৰ পৰিদৰ্শন কৰাটো শুভ লক্ষণ নহয়, প্ৰেছ ক্লাবৰ সভাপতি বাহৰুল ইছলাম আৰু শ্ৰমিক সন্থাৰ সভাপতি ছৈদুৰ ৰহমানে দাবী কৰে। লগতে বাৰম্বাৰ পৰিদৰ্শন কৰাত ঠিকাদাৰ আৰু বিষয়াৰ কিবা গোপন বুজাবুজিৰো সন্দেহ প্ৰকাশ কৰে। আঁচনি ৰূপায়ণ ভালকৈ কৰাৰ পিছতো বিল আদায় নিদি কেৱল পৰিদৰ্শনৰ নাটক কৰাৰ কি যুক্তি আছে বুলি সংবাদমেল যোগে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে। আমি বিভিন্ন নিৰ্দিষ্ট কাৰণত এটা উদ্দেশ্য আগত লৈ পেলাই আমি কচুৱা প্ৰেছ ক্লাব আৰু কচুৱা পৰিবহণ শ্ৰমিক সন্থা মোৰ কাষতে সন্মানীয় সভাপতি কৰি আছে। আমি যৌথ উদ্যোগত এটি প্ৰেছ মিট বা সংবাদমেলৰ আয়োজন কৰিছোঁ। এটা বিশেষ কাৰণটো বিশেষ তেনেকুৱা একো নহ'লেও অকণমান আপোনালোকৰ সাংবাদিক বন্ধুসকল আছে, আপোনালোকৰ বিভিন্ন চেনেলৰ যোগেদি অসমবাসী অসম চৰকাৰক আমি জনাবলৈ যথেষ্ট পৰিকল্পনা কৰিছোঁ। এটা কাৰণেই যে বিগত কিছু বছৰ ধৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন ডেভেলপমেণ্ট ব্লকৰ অধীনত কাম চলি আছে। অমৃত সৰোবৰৰ পৰা আৰম্ভ কৰি অন্যান্য সৰু সুৰা বা ডাঙৰ আঁচনিবিলাক চলি আছে। কঠীয়াতলি উন্নয়ন খণ্ডৰ অধীনত বৃহত্তৰ কামপুৰ কচুৱাকে আদি কৰি বিভিন্ন অঞ্চলত যি ধৰণৰ কামবিলাক হৈ আছে, মই বিশেষকৈ সংবাদ মাধ্যম আৰু মোৰ বন্ধুবৰ শ্ৰমিক সন্থা আমি কেতিয়াবা কামৰ পৰ্যালোচনাবিলাক কৰি থাকোঁ যে কাম ভাল হৈছে নে বেয়া হৈছে। আমাৰ কিছুমান দায়িত্ব আছে, এজন নাগৰিক হিচাপে দায়িত্ব আছে যে কাম ভাল হৈছে নে বেয়া হৈছে আমি চোৱা চিতা কৰাৰ দায়িত্ব আমাৰ আছে। ভাল হ'লে ধন্যবাদ দিম আৰু বেয়া হ'লে সংবাদ পৰিবহণ হয় বা প্ৰতিবাদ যুদ্ধত কিবা কিবি ধৰণৰ হৈ থাকে। যে দেখা গৈছে কঠীয়াতলি নগাঁও জিলাৰ ভিতৰতেই কঠীয়াতলি উন্নয়ন খণ্ডৰ অধীনত যিসমূহ কাম হৈছে অতি সুন্দৰ কাম হৈছে। বিশেষকৈ অমৃত সৰোবৰ আঁচনি আৰু অন্যান্য আঁচনিবিলাক অত্যন্ত ভাল হৈছে। আৰু কঠীয়াতলি উন্নয়ন খণ্ডৰ BDO বাইদেউ আছে, আমাৰ কনিষ্ঠ অভিযন্তাসকল আছে, অন্যান্য অফিচাৰসকল আছে, তেওঁলোকে পৰিদৰ্শন কৰি আছে, কামৰ বিপৰীতে তেওঁলোকে ইনস্পেকশ্যন বাৰম্বাৰ কৰি আছে। তাৰপিছতো দেখা গৈছে নগাঁও জিলাৰ জিলা পৰিষদ অফিচৰ CU এক্সিকিউটিভ ইঞ্জিনিয়াৰকে আদি কৰি ADC বিভিন্ন বিষয়াসকল বাৰম্বাৰ আহি আছে। তেওঁলোকে ইনস্পেকশ্যন কৰিব লাগিব, আমি সেইটোত কোনো ধৰণৰ অবজেকশ্যন নকৰোঁ। কিন্তু পৰ্যাপ্ত অন্যান্য যিখিনি কামবিলাক আছে নগাঁও জিলাৰ চুকে কোন অন্যান্য প্ৰান্তত যিবিলাক কাম হৈ আছে সেইসকলৰ তুলনাত ইয়াত যিহেতু কাম ভালেই হৈছে, বহুত উন্নয়নমূলক কাম খুব সুন্দৰ কাম হৈছে। আচলতে যেনেধৰণে ৰূপায়ণ হ'ব লাগিছিল তেনেধৰণে ৰূপায়ণ হৈছে। তাৰপিছতো তেওঁলোকে বাৰম্বাৰ কামৰ বিপৰীতে তেওঁলোকে আহি ইনস্পেকশ্যন কৰি আছে। এই সমস্যাটো এটা এইকাৰণে মই ক'বলৈ বাধ্য হৈছোঁ যে অন্যান্য ঠিকাদাৰৰ লগত যিসকলে কামত জড়িত হৈ আছে, এই ঠিকাদাৰবিলাকৰ লগত এই অফিচাৰসকলৰ বিশেষকৈ নগাঁও জিলাৰ CU প্ৰমুখ্যে কৰি এক্সিকিউটিভ ইঞ্জিনিয়াৰ ADC পৰ্যায়ৰ যিসকল উচ্চ পৰ্যায়ৰ নেতাসকল আছে, আমাৰ অফিচাৰসকল আছে, বিষয়াসকল আছে অসম চৰকাৰৰ, তেওঁলোকৰ কিবা গোপন বুজাবুজি কিবা আছে নেকি? এইটোত খালি আমিই নহয়, এই কামৰ লগত জড়িত বুলি নহয়, যিসকলে বৃহৎ স্বাৰ্থত কামখিনি কৰা হৈ আছে। বৃহত্তৰ ৰাইজ, গণতন্ত্ৰত ৰাইজেই ৰজা, গতিকে ৰাইজৰ এটা অৰহংসৰ গোন্ধ অকণমান পাইছে নেকি যে এই বিষয়াসকলে বাৰম্বাৰ কিয় আহে? য'ত এবাৰ আহিলে হ'ল, দুবাৰ আহিলে হ'ল, তাত দুবাৰ তিনিবাৰ চাৰিবাৰকৈ অহাটো কোনো প্ৰয়োজন নাই। গতিকে মই এই কথাটো ক'ব বিচাৰিছোঁ যে ঠিকাদাৰসকলৰ লগত তেওঁলোকৰ কিবা গোপন বুজাবুজি বা কিবা চুক্তি কিবা আছে নেকি তেনেকুৱা ধৰণৰ। মই এইটো এইকাৰণেই কৈছোঁ যে কাম সুন্দৰ হোৱাৰ পিছতো বহুতবাৰ অহাৰ কোনো প্ৰয়োজন নাথাকে। তেওঁলোকে চাই যাব লাগে, প্ৰতিবেদন দাখিল কৰিব লাগে আৰু বিল পে'মেণ্ট কৰিব লাগে। যদি কাম ভাল হৈছে, কাম বেয়া হৈছে ষ্টপ কৰি দিব লাগে বা তাৰ ইনকুৱাৰী আকৌ পুনৰ ইনকুৱাৰী দিব লাগে। যদি দেখা যায় বহুতবাৰ তেওঁলোকে আহি বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিছে। ৰাইজৰ অকণমান দেখাটো অলপ বেয়াও দেখা গৈছে যে কেৱল কঠীয়াতলিৰ বাবদে ইমানবাৰ অহাৰ কি প্ৰয়োজন আছে। মই এই কথাটো আপোনালোকৰ যথাৰ্থে ৰাইজক বা অসম চৰকাৰক জনাবলৈ মই জনাই দিছোঁ কথাটো। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।